নমস্কাৰ। আজি আমি আহি উপস্থিত হৈছোঁহি যোৰহাটৰ এজন বিশেষ ব্যক্তি, আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন শিল্পী, বাঁহ শিল্পী, কুটিৰ শিল্পৰ লগত বিশেষভাৱে জড়িত তেখেতক আপোনালোকৰ আগত পৰিচয় কৰাই দিবলৈ লৈছোঁ। এয়া আমাৰ লগত উপস্থিত আছে আন্তঃৰাষ্ট্ৰীয় শিল্পী প্ৰভাত শইকীয়া দা। নমস্কাৰ। দাদা নমস্কাৰ। নমস্কাৰ। আজি আমি আপোনাৰ লগত অকণমান কথা পাতিম, নিশ্চয়। খুব আন্তৰিকতাৰে আপোনাৰ এই শিল্পকৰ্ম লগতে আপোনাৰ ভৱিষ্যত পৰিকল্পনাৰ বিষয়ে, এই বিষয়ে আমি অকণমান কথা পাতিম। প্ৰথমে আপোনাৰ পৰা জানিবলৈ বিচাৰিম, আগন্তুক দিনবিলাকৰ আপোনাৰ কেনেকুৱা ধৰণৰ পৰিকল্পনা যুগুত কৰিছে? এতিয়া একচুৱেলি পূজাৰ ছিজন, পূজাৰ বিশেষভাৱে আচলতে মই এই সময়খিনি বাহিৰতে থাকোঁ, ট্ৰেইনিং যাওঁ। আৰু এইবাৰ মই বৰ্তমান ইয়াতে থাকিম, কাৰণ মোৰ অলপ কাম আছে। ইতিমধ্যে এখন ৰিজৰ্ট যোৰহাটত প্ৰথম এখন ৰিজৰ্টৰ কাম দিছে। মই কাইলৈৰ পৰাই আচলতে কাম আৰম্ভ হ'ব। কাম আৰম্ভ হ'ব। ইতিমধ্যে কাম চলিও আছে, কিছুমান ফাৰ্ণিচাৰ বনিয়ে আছে। এতিয়া বিশেষকৈ পূজা ছিজনটোত মই ঘৰত থাকিম। ঘৰত থাকিম। মানে পূজাৰ ছিজনটোৰ বাবে আপুনি ঘৰুৱা পৰিৱেশত থকাৰ পৰিকল্পনা কৰিছোঁ, সঁচা কথা ক'লে। কাৰণ মই কেইবাটাও বিহু পোৱা নাই, পূজা পোৱা নাই, বাহিৰতে থকা হয়। এইবাৰ কিন্তু ক'লৈকো নাযায়, এইবাৰ মানে পৰিয়ালৰ লগত থাকিব। খুব ভাল কথা, ভাল সিদ্ধান্ত। আপোনাৰ পৰা এতিয়া জানিবলৈ বিচাৰোঁ, আপুনি মানুহে বিভিন্ন ধৰণৰ কৰ্ম নিৰ্বাচন কৰে। আপোনাৰ মনত এই বাঁহ শিল্পক লৈ যে কাম কৰিম বা ভৱিষ্যতে কৰিম, কেতিয়া এই ধাৰণাটো আহিছিলে মনলৈ? আচলতে যিদিনাখনি কি মোৰ দেউতা ঢুকাইছিলে, মই ঢাৰিটো বিচাৰি যেতিয়া বাট ধুই খাইছিলোঁ, মানে নগাধাৰিটো, সেইদিনাখনেই উপলব্ধি কৰিছিলোঁ যে সঁচাকৈ বাঁহৰ এটা বিৰাট এটা প্ৰয়োজনীয়তা আছে। আৰু বাঁহ শিল্পৰ পুৰা প্ৰয়োজনীয়তা আছে। তাৰমানে কি, প্ৰথম কথা হৈছে কি, আমাক আয়ে বাঁহৰ চেচুৱে নাৰী কাটি আমাক সেউজীয়া পৃথিৱীখন দেখুৱাইছে। আৰু শেষত গৈ বাঁহৰ সাঙি তুলি আমাক অন্তিম ধামলৈ নিব। গতিকে সেই জন্মৰ পৰা মৃত্যুৰ এই সুদীৰ্ঘ জীৱনৰ সময়ছোৱাত বাঁহৰ যি প্ৰয়োজনীয়তা, এই প্ৰয়োজনীয়তাক উপলব্ধি কৰিয়ে মই এদিন ভাবিছিলোঁ যে এই বাঁহক যদি শিল্পৰ ৰূপ দিব পাৰোঁ, তেতিয়াহ'লে নিশ্চয় এটা সুদূৰ প্ৰসাৰী প্ৰভাৱ পৰিব। আৰু সেই কথাটো ভাবিয়েই মই আচলতে বাঁহ শিল্পৰ লগত জড়িত হ'লোঁ। আৰু 2006 চনৰ পৰা মই আজিলৈকে এই শিল্পটোৰ লগত জড়িত হৈ কাম কৰি আহিছোঁ। প্ৰথম অৱস্থাত সৰু সৰু বস্তু বনাইছিলোঁ। লাহে লাহে মই ফাৰ্ণিচাৰ বনাবলৈ ধৰিলোঁ। ফাৰ্ণিচাৰৰ পৰা তাৰপিছত লাহে লাহে মই ৰিজৰ্ট বনাবলৈ ল'লোঁ। গতিকে ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত মই বিভিন্ন ধৰণৰ ডেকৰেটিভ ৰিজৰ্ট বনাইছোঁ। আৰু ইতিমধ্যে ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত মই ট্ৰেইনিং প্ৰদান কৰি আহিছোঁ। সুদীৰ্ঘ 20 বছৰীয়া এই যাত্ৰাটোত আচলতে কঠিন এক যাত্ৰা, কিন্তু মই খুব আন্তৰিকতাৰে বাঁহ শিল্পটোৰ লগত সোমাই আছোঁ। বাঁহৰ বাবে মই সোমাই এদিন আৱিষ্কাৰ কৰিছিলোঁ, আচলতে কি, সঁচাকৈ বাঁহ অৰণ্যৰ সেউজীয়াখন। সঁচাকৈ বাঁহ অৰণ্যৰ সেউজীয়াখন। আৰু সেই সোণৰ পম খেদি আপুনি জীৱন পৰিক্ৰমা আগুৱাই গৈ আছে। আৰু সেইমতে আপুনি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিভিন্ন ধৰণৰ সন্মান বুটলিবলৈ সক্ষম হৈছে। এই বিষয়ে অকণমান আপোনাৰ অনুভৱ, সেই সন্মানবিলাক পাই আপোনাৰ কেনেকুৱা লাগে? মই এই কথাটো কৈছোঁৱেই যে আচলতে কি, মই যদি বাঁহ শিল্পটোক বাছি নলৈ অন্য ধৰণৰ কিবা এটা কামত ব্যস্ত হৈ থাকিলোহেঁতেন, কিন্তু আজি মই যিখিনি সন্মান পাইছোঁ, তেতিয়াহ'লে সেইখিনি মই হয়তো নেপালোহেঁতেন। ক্ৰিয়েটিভিটি থাকিবই লাগিব। মোৰ অকণমান তাৰ ক্ৰিয়েটিভিটি আছে, কাৰণ মই বাঁহ শিল্পৰ বিশেষকৈ মই ফাৰ্ণিচাৰ স্পেচিয়েলিষ্ট। আৰু মই যিখিনি ফাৰ্ণিচাৰ বনাওঁ, যথেষ্ট উন্নত মানৰ ফাৰ্ণিচাৰ বনাওঁ, আৰু যথেষ্ট সমাদৰ লাভ কৰিছে। আৰু অন্যহাতে আপোনাৰ সৰু সৰু ডেকৰেটিভ বস্তুখিনি বনাওঁ। আজিকালি কিন্তু ডেকৰেটিভ বস্তুখিনি খুব কম বনাওঁ। মই ফাৰ্ণিচাৰ আৰু ৰিজৰ্টবিলাক বনাওঁ, বহুত ডেকৰেটিভ ৰিজৰ্ট বনাওঁ। আৰু আটাইতকৈ ভাল লগা কথা হৈছে, মোৰ শিল্পকৰ্মৰ লগত এতিয়া প্ৰায় 12জন মানুহ জড়িত হৈ আছে। প্ৰথম কথা, আপুনি 12টা পৰিয়ালক সংস্থাপন দিবলৈ সক্ষম হৈছে। মোৰ আটাইতকৈ ডাঙৰ গৌৰৱ, ডাঙৰ অহংকাৰ সেইখিনিতে। মই একদম নগণ্য এজন শিল্পী, কিন্তু মোৰ লগত আজি 12টা পৰিয়াল চলি আছে। এইটো এটা মোৰ কাৰণে ডাঙৰ গৌৰৱ। তাৰমানে সেইটো ভাল লাগে। এই কথাষাৰ কৈ মই ভাল পাওঁ, কিন্তু মোৰ নিজৰ একো নাই। এতিয়া মই ঘৰটোকে সম্পূৰ্ণ কৰিব পৰা নাই, কিন্তু মোৰ লগত 12জন মানুহ মই চলাই আছোঁ। মোক সেইটো বিৰাট ডাঙৰ গৌৰৱ, ভাল লগা কথা।
আপোনাৰ সন্মান পাইছোঁ। সন্মান আপোনাৰ মই 2008 চনত মানে গান্ধী শিল্প এৱাৰ্ড পাইছোঁ, সেইটো মণিপুৰত দিছে। তাৰপিছতে 2016 চনত আপোনাৰ বালাকেবি এডুকেশ্যনেল সেৱাটাছ এৱাৰ্ড, সেইটো অন্ধ্ৰপ্ৰদেশ চৰকাৰৰ যথেষ্ট সন্মানীয় এৱাৰ্ড, সেইটো পাইছোঁ। আপোনাৰ জীৱনজোৰা শিল্প সাধনা বঁটা পাইছোঁ, লুইতপুৰীয়া জীৱনজোৰা শিল্প সাধনা বঁটা দিছে। তাৰপৰা কৰ্মসংস্কৃতি বঁটাও প্ৰদান কৰিছে এটা NGOয়ে। আৰু আপোনাৰ অসম শ্ৰেষ্ঠ অসমীয়াগিৰি আপোনাৰ আছাম দিছে। কালি আছিলে যোৰহাট প্ৰেছ ক্লাবে কি সাংবাদিক সন্থাই দিছে যে শ্ৰেষ্ঠ উদ্যোগী হিচাপে আমাৰ দুজনক নিৰ্বাচন কৰিছিলে, আৰু তাৰ ভিতৰত মই শ্ৰেষ্ঠ কুটিৰ উদ্যোগী হিচাপে মোক এই বঁটাটো দিছে। ভাল লাগিলে, কাৰণ বিশেষকৈ সংবাদ জগতখনৰ পৰাই বঁটাটো ল'বলৈ পাই মই বেছিকৈ ভাল লাগিছে। কিয়নো কাৰণ সংবাদ জগতখনে মোক আচলতে উলিয়াই আনিছিল, আৰু সেই সংবাদ জগতৰ পৰাই মই বঁটাটো লোৱাটো মোৰ কাৰণে কি হ'ল, মই এই বঁটাটো মই প্ৰধানমন্ত্ৰী হাতৰ পৰা লোৱা নিচিনা লাগিলে। আচলতে DC পৰা নহয়, প্ৰধানমন্ত্ৰী হাতৰ পৰা লোৱা নিচিনা লাগিলে। ভাল লাগিলে, কাৰণ তেওঁলোকে মোক একেবাৰে আঙুলিত ধৰি উলিয়াই আনিছে মোক সংবাদ জগতে, সেইটো বৰ স্বীকাৰ কৰিব লাগিব। সেইকাৰণে মই সংবাদ জগতৰ প্ৰতিজন কৰ্মীলৈ হিয়াৰ পৰা মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এনেদৰে সদায় তেওঁলোকে মোৰ লগত থাকিব আৰু কাম কৰি যাম। সেইকাৰণে আজি হয়তো আমি আহি নিশ্চয় হয়, ভাল লাগিছে। সেইকাৰণে ময়ো ভাল পাইছোঁ আপুনি আহি পেলাই। অন্ততঃ এইটো ইণ্টাৰভিউ বুলি কথা নাই, একদম সহজ ভাষাত ক'বলৈ গ'লে আপোনাৰ মোৰ লগত আন্তৰিকতা আছে। আপুনি মোৰ বিষয়ে কিবা এটা জানিব বিচাৰিছে, আমি ৰাজহুৱা কৰিব বিচাৰোঁ, ৰাইজেও গম পাওক। হয়, সেইটো কথা। আমি আজি অকল বাঁহ শিল্পী বা কুটিৰ শিল্পী প্ৰভাত শইকীয়াৰ লগতে কথা পতা নাই, কথা পাতিবলৈ অহা নাই। মোৰ কথাটো হ'ল কাৰণ আমি বেলেগ এখন সমাজৰ যোগেদিও আপোনাৰ লগত খুব ঘৰুৱাভাৱে পৰিচয় আছে। হয়তো বহুতে গম নাপায় আপুনি এজন ভাল কবি। হয়, এই সাহিত্য বা কবিতা চৰ্চাৰ বিষয়ে অকণমান ক'বনি? যদি আপোনাৰ স্বৰচিত কবিতা এটি আছে কবিতা মুখত যদি আছে, নিশ্চয়। এটা সময়ত মোক আচলতে কম্পিউটাৰ বুলি কয়। মানে কিয়নো মই কবিতা লিখি যোৱাৰ লগে লগে মোৰ মগজত থাকে। মই 100তকৈ অধিক কবিতা মুখস্থ কৰিব পাৰোঁ। সেইটো মোৰ এটা ডাঙৰ কেপেবিলিটি আছিলে। এতিয়া কবিতা লিখাটো কমিলে, কিন্তু বহুত কমিছে। কিন্তু হ'লেও কবিতা হৃদয়ত আছে, কবিতাক পাহৰিব নোৱাৰোঁ। মাজে সময়ে কেতিয়াবা লিখি থাকোঁ। কবি হিচাপে মোক আচলতে সমাজত প্ৰথমে পৰিচয় আছিলে। কবি হিচাপে মোক চিনি পায়, আমাৰ লগতো চিনাকি, কবি হিচাপে চিনাকি। লিখিলোঁ প্ৰথম তেজৰ গান প্ৰেমৰণ্য কাব্যগ্ৰন্থ ওলালে 2003 চনত। 2004 চনত বুকুৰ ৰুমৰ নিৰ্জন ৰাতি, 2005 চনৰ অনামিকা তুমি কেনে আছা সম্পাদনা গ্ৰন্থ। তাৰপাছতে আপোনাৰ বিভিন্ন কাকত আলোচনী, গল্প, কবিতা, প্ৰবন্ধ লিখিয়ে আছোঁ। এতিয়াও লিখি আছোঁ, নিলিখাকৈ থকা নাই। কিন্তু কবি হিচাপে চিনি পায়, আৰু বিশেষকৈ প্ৰথম অৱস্থাত মোক দুৰ্দান্ত বিপ্লৱী কবি হিচাপে জানিছিলে। তাৰ কাৰণে মই মানে অলপ হাৰ্মফুল, অলপ হেৰিও পাবলগীয়া হৈছিলে। সেইখিনি এইবোৰ বহুত অতীত। তথাপি এটা কবিতা শুনো এই মুহূৰ্তত আপোনাৰ। শুনাম, কেনেকুৱা ধৰণৰ কবিতা শুনিব বিচাৰে তাকে। আজিকালি তথাপি একে নৰ্মেল কবিতাকে শুনাইছোঁ। মোৰ শোকাকুল নদীৰ দুচকুত যিটো কেছেট, সেই কেছেটটোৰ কবিতাটোকে অকণমান গাই শুনাওঁ, ভাল লাগিব। আচলতে কি এতিয়া মই নতুন কবিতা বহুত লিখিলোঁ, নতুন কবিতাখিনি মুখস্থ নাই, পুৰণি কবিতাটাকে গাই দিছোঁ। তোমাৰ পদধ্বনিতে এদিন ফুলিছিল এপাহ খৰিকাজাই, তোমাৰ পদধ্বনিতে এদিন ফুলিছিল এপাহ খৰিকাজাই, তোমাৰ আলসুৱা মৰম কহুৱাত হেৰাই গৈছিল মোৰ প্ৰাচীন সত্ৰা, তোমাৰ চুলিতাৰিৰ মুকুতাই মোক প্ৰাৰ্থনা কৰাইছিল বসন্ত আহে আৰু যেন নাযায়। যিদিনা তুমি আলফুলে আহি মোৰ কাষত বহিছিলা, সেইদিনা মোৰ ভৰি তলুৱাত বাজি উঠিছিল দুবৰিৰ কামনাসিক্ত স্পৰ্শ। মই সপোন দেখিছিলোঁ, সপোনতে তুমি আহি আলফুলে মোক দিছিলা এডাল জলফাই পাতৰ মালা, আৰু মই তোমাৰ হাতত তুলি দিছিলোঁ অলপ খেজুৰ আৰু এথোপা হালধি ৰঙৰ ফুল। তুমি মিচিকিয়াই হাঁহিছিলা, মোৰ কৰ্দৈ কেঁচা ভাৱনাত বাজি উঠিছিল গোসাঁই গৰখীয়া ৰাতিৰ বাহিৰ সুৰ। এদিন তুমি মোৰ বাবে আছিলা এখন বিশাল আকাশ, বহল পথাৰ, কিন্তু সেয়া আজি মোৰ বাবে নিচাগ্ৰস্ত মগজুৰ বাহিৰা। যিদিনাই বাৰিষা বানৰ দৰে তুমি আঁতৰি গ'লা, যিদিনাই বাৰিষা বানৰ দৰে চাপৰি বান্ধি তুমি আঁতৰি গ'লা, সেইদিনাই সলনি হৈ গ'ল মোৰ আকাশৰ ৰং, ৰাতিৰ নিৰ্জনতা আৰু মোৰ কবিতাৰ ভাষা। এতিয়া মোৰ শোকাকুল নদীৰ দুচকুত অৰণ্যৰ বিষাদ,
তুমি নাই তোমাৰ পদধ্বনিত এদিন ফুলিছিল এপাহ খৰিকাজে। আজিৰ পৰা প্ৰায় 30 বছৰ আগতে লিখা এইটো কবিতা, কলেজৰ বিখ্যাত কবিতা আছিলে মোৰ এইটো। খুব সুন্দৰ কবিতা, খুব ভাল লাগিলে, আমাৰ দৰ্শকেও নিশ্চয় ভাল পাব। এতিয়া আপোনাৰ পৰা জানিবলৈ বিচাৰিম, বৰ্তমান সমাজৰ যি অৱক্ষয়, বিশেষকৈ যোৰহাটৰ সমাজ ব্যৱস্থাত এইকেইদিন বাতৰি শিৰোনাম দখল কৰি আছে, বহুত বেয়া কথা হৈছে, বহুত বেয়া। এই বিষয়ে কি ক'ব আপোনাৰ? আচলতে যুৱ উশৃংখলতাই বেয়া ৰূপ লৈছে, আৰু এইটো আমাৰ অশনি সংকেত। আৰু ইয়াৰ মূলতেই দাঁড়ি মানে অভিভাৱকসকল, একদম 100% অভিজাত অভিভাৱকসকল দাঁড়ি। প্ৰথম বেয়া পালেও ভাল পালেও কথা নাই আচলতে, কিন্তু এই যে বেয়া কামবোৰ হৈছে, কিন্তু আপুনি চাব মধ্যবিত্ত বা আটাইতকৈ দৰিদ্ৰ শ্ৰেণীৰ মানুহৰ মাজত হোৱা নাই, হাই লেভেল মানুহখিনিৰ মাজতে হৈছে। কিন্তু এতিয়া অন্বেষাটো খুব সাধাৰণ পৰিয়ালৰ ছোৱালী, এতিয়া মানে এনেকুৱা হৈছে, আপুনি সাধাৰণ পৰিয়ালৰ ছোৱালী বা মধ্যবিত্ত পৰিয়ালৰ ছোৱালীয়ে যে অপৰাধ কৰিব তেনেকুৱা কথা নাইকিয়া হৈ পৰিছে। কিন্তু আচলতে এইটো খুব বেয়া অশনি সংকেত। আচলতে আমি লজ্জানত হৈছোঁ, আমি যোৰহাটক গৌৰৱ কৰোঁ, কিন্তু এতিয়া কিন্তু মানে যোৰহাট বুলি কৈ যোৰহাটক মানে যোৰহাটৰ বুলি ক'বলৈ আমাৰ বেয়া লগা হৈছে সঁচা। মই যোৰহাটবাসীক এটা অনুৰোধ কৰোঁ, যে এজন শিল্পী হিচাপে অনুৰোধ কৰোঁ যে এইটো সাৱধান হ'ব হ'ল, প্ৰত্যেকেই সাৱধান হ'বলগীয়া হ'ল, যে পুলিচ প্ৰশাসনো পৰা আদি কৰি সকলোৱে যে যোৰহাটক আমাৰ যোৰহাট হিচাপে আমি গৌৰৱ কৰিব পৰা থল হিচাপে প্ৰত্যেকেই কাম কৰক কিন্তু দেই, নহ'লে কিন্তু আমি যোৰহতীয়া বুলি ক'বলৈ আমাৰ নিজৰ হেৰিটো হেৰাই যাব, ভেটি হেৰাই যাব। কিন্তু এইটো বৰ ডাঙৰ কথা, বেয়া লগা হৈছে। এটা সময়ত আমি গৌৰৱ কৰিছিলোঁ, আমাৰ কোনো এনেকুৱা এটা সময় আছিল, যোৰহাটলৈ সমগ্ৰ অসম ভাৰতবৰ্ষই যোৰহাটবোৰ ক'ৰ পৰা আহিছে, যোৰহাট বুলি ক'লে মানুহ বেলেগ এটা স্নেহৰ চকুৰে চাইছিলে, ইমান সন্মানৰ চকুৰে চাইছিলে, দৰ এটা আছিলে, ইমান শিক্ষিত দৰ আছিলে। সাধাৰণতে অপৰাধীয়ে যোৰহাটলৈ ভয় কৰে, কিন্তু এতিয়া সেই অপৰাধীৰ ৰমৰমীয়া বেহা হৈ গৈছে। এইটো বহুত ডাঙৰ কথা হৈছে। আমি সকলোৱে দুখিত। আমিও বিশেষকৈ অভিভাৱকসকলক অনুৰোধ কৰিম, তেওঁলোকৰ সন্তানক আৰম্ভণি। আৰু ইয়াৰ মেইন কথা হ'ল নীতি শিক্ষাৰ অভাৱে আমাৰ শিক্ষা ব্যৱস্থাৰ ইয়াৰ কাৰণে জগৰীয়া শিক্ষা ব্যৱস্থাও দেই। কাৰণ আমাৰ যিটো নৈতিক শিক্ষাৰ যিটো আমাৰ পাঠ আছিলে, সেই পাঠটো উঠাই দিয়াৰ পাছত কিন্তু ই ধ্বংসৰ ফালে গৈ আছে ইতিমধ্যে। আপোনাৰ আজি কিন্তু এটা কথা ঠিক, শংকৰদেৱ বিদ্যা নিকেতনৰ দৰে জাতীয় বিদ্যালয়, শংকৰদেৱ বিদ্যা নিকেতনৰ দৰে শিক্ষানুষ্ঠানবিলাকে অকণমান হ'লেও নীতি শিক্ষাৰ জ্ঞানখিনি ছাত্ৰ ছাত্ৰীক দিবলৈ চেষ্টা কৰিছে। তেওঁলোক অকণমান হ'লেও আন নৰ্মেল এখন স্কুল বা পাব্লিক স্কুলখনত পঢ়া ল'ৰা ছোৱালীকে জাতীয় বিদ্যালয় আৰু মানে তোমাৰ এইটো কি শংকৰদেৱ বিদ্যা নিকেতনৰ ছাত্ৰ ছাত্ৰীৰ চৰিত্ৰটো অকণমান হ'লেও পাৰ্থক্যতা আছে, এইটো মই গৌৰৱে কওঁ। আৰু এটা কথা আপোনাৰ পৰা জানিবলৈ বিচাৰিম, হয়, প্ৰায় সমাজত দেখা যায় এতিয়া গাঁওবিলাকতো, মই এইটো প্ৰতিটো ইণ্টাৰভিউতে মই সোধোঁ, হয়, প্ৰাৰ্থনাৰ প্ৰাদুৰ্ভাৱ বা প্ৰাৰ্থনাটো আজিকালি নাইকিয়া হৈ গৈছে গাঁওবিলাকতো। আগতে গাঁওবিলাকত পুৱা গধূলি বন্তি জ্বলাই, গোঁসাই ঘৰত বন্তি জ্বলাই প্ৰাৰ্থনা কৰে, আৰু প্ৰাৰ্থনাই সমগ্ৰ পৰিৱেশটো এটা বিমল আনন্দ দিয়ে। সঁচা কথা। কিন্তু সেই প্ৰাৰ্থনা আজিকালি গাঁওবিলাকতো নকৰা হৈছে। আৰু এই প্ৰাৰ্থনাৰ অভাৱত শিশু সৰুৰে পৰাই কিবা আসুৰিক প্ৰবৃত্তি গ্ৰহণ কৰিছে বুলি আপুনি ভাবে নেকি? একদম সত্য কথা এটা সুধিলে, এইটো সঁচা কথা ক'বলৈ গ'লে এইটো সত্য। আমাৰ সৰু মানে আগতে শিক্ষা দিছিল, আধ্যাত্মিক চেতনাটো থাকিলে কেতিয়াও মানুহ আসুৰিক হ'ব নোৱাৰে, আসুৰিক প্ৰবৃত্তিয়ে কেতিয়াও স্থান লাভ কৰিব নোৱাৰে। আমাৰ আগতে কি হয়, যিকোনো প্ৰকাৰে একদম শিশুৰ পৰা ডাঙৰলৈকে গা ধোৱাৰ মানে শুই উঠাৰ লগে লগে ল'ৰা ছোৱালীয়ে গা ধুব লাগিব, মাক বাপেকৰ গোঁসাই ঘৰত প্ৰাৰ্থনা কৰিবলৈ জোৰ জবৰদস্তিকে গোঁসাই ঘৰত চাকি জ্বলাবলৈ বাধ্য কৰায়। আজিকালি ল'ৰা ছোৱালী 6টা বজাত 7টা বজাত শুই উঠে আৰু মুখখন ধুয়ে কিবা এটা খাই মানে স্কুল কলেজ যাবলগীয়া হয়। কিন্তু সেই বস্তুটো নাই। ঠিক সন্ধিয়াৰ পৰাও তেনেকৈ ল'ৰা ছোৱালী মানে আজিকালি আহি ভাগৰ লাগিছে বুলি বিচনাত পৰিব, আহি কলেজৰ পৰা আহিব, ধামকৈ কিতাপ পঢ়ি পেলাব। আমি ঘৰতে দেখিছোঁ, পেলাব আৰু মুখ হাত ধুলে কিবা এটা খালে বিচনাত পৰিলে, সন্ধিয়া যি সময়ত মানুহ অকণমান ওলাই মুকলি হাৱা খাবৰ কাৰণে ওলাই যাব লাগে, সন্ধিয়াত আহি বিচনাখনত পৰিব। একদম বিচনাখনত পৰিব। 6টা বজাত উঠিব,
চাহ খাব, ব্ৰেকফাষ্ট মানে লাঞ্চ হেৰি কৰিব, এইবোৰ কি কয় নাজানো, মানে চাহ তাহ খাব, খাই মেলি মানে সেই লেকচাৰ অলপ মাৰিব, তাৰপিছত গৈ পেলাই 8টা বজাত কিতাপলৈ যাব। কিন্তু নকৰেই, প্ৰাৰ্থনাটো নাই। সংগীতৰ চৰ্চাটো আজিকালি প্ৰায়ে কমিয়ে গৈছে ঘৰে ঘৰে। কিন্তু আচলতে এইবিলাক বস্তুৱে কি হয় যেনে এই প্ৰাৰ্থনাই মানুহক হৃদয়খন নিৰ্মল কৰে। প্ৰাৰ্থনাই আপুনি একান্ত, প্ৰাৰ্থনাটো হ'ল মেডিটেশ্যন। একচুৱেলি এই মেডিটেশ্যনটোৱে আমাৰ হৃদয়ক নিৰ্মল কৰে আৰু আমাৰ ৰিপুবিলাক দমন কৰাত সহায় কৰে। কিন্তু এই বস্তুখিনি লাহে লাহে নোহোৱা হৈছে। আপুনি এটা ভাল ক'লে, এইটো সুযোগ পাই পেলাই কৈছোঁ, হয় আমি নিজেই অনুতপ্ত। আমি সেই শিক্ষাখিনি আমি কোনেও কাকো দিব পৰা নাই। মই মোৰ ঘৰতে মোৰ ছোৱালী আজি প্ৰাৰ্থনা কৰা নাই, আনৰ কথা কেলৈ ক'ম? আমি বাৰু কাৰণ মোৰ এটা কথা হৈছে, মই ইমান ভগৱানক বিশ্বাস নকৰোঁ, একদম চিধা কথা। সমাজত থাকিব লাগে, সামাজিকভাৱে আমাৰ নামঘৰলৈ যাব লাগে, যাওঁ সেই কৰোঁ, কিন্তু ভগৱানে মোক কিবা এটা দিব সেইটো কেতিয়াও নাভাবোঁ। সেইকাৰণে মোৰ মানে ভগৱানৰ প্ৰতি মোৰ দূৰ নাখায়। কিন্তু আমি এই সমাজখনত থাকিব লাগে কাৰণে থাকোঁ, তেওঁৰ নিয়ম নীতিখিনি পালন কৰোঁ, সেইটো সত্য। কিন্তু আমি আচলতে কি, কৰ্মক আমি পূজা কৰিব লাগিব, কৰ্মক পূজা কৰোঁ। আজি সেইকাৰণে কৰ্মক পূজা কৰোঁ কাৰণে কৰ্মৰ মাজেদি খাই আছোঁ। সেইটো বেয়া পোৱা কথা নহয়, চিধা কথা। কিন্তু আচলতে কি হয়, মই সকলো শ্ৰেণী ধৰ্মাৱলম্বী লোকক শ্ৰদ্ধা কৰোঁ, ভক্তি কৰোঁ, সকলোৰে প্ৰতি মোৰ এটা আন্তৰিক ভক্তিভাৱ আছে। এতিয়া আপুনি গম পাইছে যে মোৰ কি প্ৰয়োজন আছে। এতিয়া এই বানপীড়িত ৰাইজ যিখিনি একদম ভয়ংকৰ বিধ্বস্ত হৈ গৈছিলে, কিন্তু আজি বিভিন্ন ইউটিউবাৰসকলে, বিভিন্ন মানে আপোনাৰ অৰ্গেনাইজেশ্যনে সহায় কৰিছে, সকলোকে বৰ সাংঘাতিক ধৰণে মানৱতাৰ ক্ষেত্ৰত সহায় কৰিছে। কিন্তু তাৰ মানে ময়ো কৰিছোঁ, কিন্তু সকলোৱে ৰাইজৰ পৰা ডনেশ্যনেৰে সহায় কৰিছে, দুটামানে নেতৃত্ব লৈ কৰিছে। কিন্তু মই সেইটো কৰা নাই। মোৰ পকেটৰ পইচা খৰচ কৰি পেলাই মই আজি 6টাকৈ ঘৰ আজি বনাই থৈ আহিছোঁ আমগুৰি বাগানৰ তল লাইনত। কেলৈ কৈছোঁ যে মোৰ 4জনমান মানুহ লৈ গৈছোঁ, তেওঁলোকেও কোৱা নাই যে প্ৰভুৱে আমাক একো নালাগে, খালি অহা যোৱাটো দিব, আমি খোৱা বোৱাখিনি তেওঁলোকে ব্যৱস্থা কৰিব, আমি শ্ৰমদানেৰে ঘৰকেইটা বনাই দিম। মই খালি তেওঁলোকক জোখ মাখ দি পেলাই ঘৰখিনি বনাই অন্তত মানুহ সোমাব, টিং মাৰিব কৰালৈকে কৰি থৈ আহিছোঁ। তাৰপিছত পাছৰখিনি তেওঁলোকে কৰিব। আমি জাষ্ট অকণমান ৰাইজক হাত উজান দিছোঁ। আচলতে কি, মই গোটেই ঘৰটো বনাইছোঁ নহয়, মই এটা হাত উজান দি অকণমান সহায় কৰিবলৈ চেষ্টা এটা কৰিছোঁ, কি মানৱতাৰ খাতিৰত। কেলৈ কৰিছোঁ, সেয়া হ'ল মানৱতা। তাৰ কাৰণে মোৰ একো লোকচান হোৱা নাই, কিন্তু মোৰ সময় লোকচান হৈছে। কিন্তু মোক সেইটো সময় লোকচান নহয়, সেইটোৱে মোক একদম এটা আনন্দ দিলে। মই যে কিবা আত্মতৃপ্তি দিছে, মোক কিবা এটা অন্ততঃ কিবা এটা কৰি আছোঁ। কিছুমানে কৈছে সি এনে ঘৰ বনাই দিব পৰাটো বুলি, এনেকুৱা ট্ৰল কৰা মানুহো আছে। কিন্তু ফেচবুকত এনেকুৱাও ট্ৰল কৰা দেখিছোঁ যে সি এনে ঘৰ বনাবলৈ গৈছে, নিজে খাবলৈ নাই, সি লোকৰ ঘৰ বনাবলৈ গৈছে, এনেকুৱাকৈ ট্ৰল কৰা মানুহ আছে। কিন্তু কৰক, প্ৰথমতে কি মানে কি, কুকুৰে যিমান নুভুকক হাতীয়ে কেতিয়াও কুকুৰৰ পিছলৈ ঘূৰি নাযায়। মই সেইমতে মই নিজৰ মতে গোৱা মানুহ, মই গৈ থাকিম। ধন্যবাদ। আপোনাৰ যাত্ৰা শুভ হওক, গৈ থাকক। আপোনাৰ ইমান ব্যস্ততাৰ মাজত এইকণ সময় দিয়াৰ বাবে বহুত বহুত ধন্যবাদ। আজি আমি এই অনুষ্ঠানৰ পৰা বিদায়। একো নাই, ধন্যবাদ। ভাল লাগিলে।